ডমেইন ফ্ৰী হষ্টিং আপোনালোকে কমপ্লিট ফ্ৰী কেনেকৈ ৱেবছাইট বনাব পাৰি সেই বিষয়ে আলোচনা কৰিম আৰু প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দিম। চ' আমি ভিডিঅ'টো দীঘল নকৰি আমি প্ৰেক্টিকেলি আৰম্ভ কৰিম। তাৰ বাবে আমি গুগলত যাব লাগিব। গুগলত যাই কেনে আমি আপোনালোকৰ নামটো শুনিছে নিশ্চয় ইনফিনিটি ফ্ৰী ক্লিক কৰিব। তাৰপিছত ৱেবছাইট আহিব ইনফিনিটি ফ্ৰী, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ কৰিব লাগিব প্ৰথম। ৰেজিষ্টাৰত আপোনালোকৰ ইমেইল এটা দিব। পাছৱৰ্ডটো দিব আপোনালোকে, পাছৱৰ্ডটো ষ্ট্ৰং পাছৱৰ্ড দিব। সাইন আপ করব। এটা আপোনালোকৰ ইমেইলত ভেৰিফিকেশ্যন মেছেজ যাব। ইমেইলটো আপোনালোকক খুলি ল'ব, তাত ভেৰিফাই কৰিব। দেখিছে নহয় মোৰ ইয়াত আহিছে ফ্ৰী, ইয়াত ভেৰিফাই ইমেইলটো কৰিব। কৰাৰ পিছত আপোনালোকে ক্ৰিয়েট এ নিউ একাউণ্ট, আপোনালোকে ইয়াত একাউণ্টটো ক্ৰিয়েট কৰিব। চ' আপোনালোকে ৱেবছাইটটো কিহৰ পাব, সেইটো যিহৰ ভিতৰত বনাই সেইটো আপোনালোকে এটা হেৰি কৰি সেই নামটো আপোনালোকে দিব। চ' আপোনালোকে ফ্ৰীত বনালে এইটো $0 ইয়াত আহিব লাগিব। ইয়াত 5 GB ডিস্ক স্পেচ পাব, আনলিমিটেড বেণ্ডউইথ পাব, আনলিমিটেড হষ্টিং ফ্ৰী পাব, SR চাৰ্ভাৰ ফ্ৰী পাব। চ' মই ইয়াত ক্লিক কৰিলোঁ, ক্লিক নাও। চ' আপোনালোকে ইয়াত এটা ডোমাইন নেম দিব। ডোমেইন নাম দিয়াৰ আগতে আপোনালোকে এই ৱেবছাইটটো কিহৰ ওপৰত বনাব, আপোনালোকে কেমিনৰ ওপৰত বনাব, নিউজৰ ওপৰত বনাব, নাইবা কিবা আৰ্টিকেলৰ ওপৰত বনাব, যিহৰ ওপৰত বনায় সেইৰ ওপৰত আপোনালোকে ৰিচাৰ্চ কৰি আপোনালোকে যাতে ডোমেইন নামটো সেই হিচাপত দিয়ে। চ' মই নিউজৰ নামত বনাম ডোমেইন নেমটো। চ' মই নিউজৰ নামত বনাই দিম, মই দিম এছাম নিউজ। ইয়াত যিকোনো এটা আপোনালোকে চিলেক্ট কৰিব পাৰে। মই সব চিলেক্ট কৰি লওঁ, আছাম নিউজ ফ্ৰী NF। এইটো আপুনি চেক কৰিব, এভেইলেবল হ'লে আপোনালোকে এইটো হৈ যাব, এভেইলেবল আছে এইটো। চ' আপোনালোকৰ এইটো দিব পাৰিব, এইটো আপোনাৰ একাউণ্ট লেভেল, এইটো আছাম নিউজ .free.nf এইটো আহিব। পাছৱৰ্ডটো আপোনালোকে চেঞ্জ কৰি ল'ব। ইমেইলটো আপোনালোকে এপ্লোড কৰি ল'ব। তাৰপিছত
ক্ৰিয়েট একাউণ্ট মাৰিব। পাছৱৰ্ডটো আপোনালোকে ক্ৰিটিকেল পাছৱৰ্ড দিব। মোৰ পাছৱৰ্ডটো মেচ কৰা নাই। ইউৰ পাছৱৰ্ড অনলি কণ্টেইন লেটাৰ এণ্ড নম্বৰ। মোৰ পাছৱৰ্ডটো মেচ কৰা নাই, সেইকাৰণে আপোনালোকে পাছৱৰ্ডটো হেৰি কৰি দিব। তো পাছৱৰ্ডটো হৈ গৈছে। এতিয়া আপোনালোকে অপেন কণ্টেইনাৰত যাব। চ' কেতিয়াবা এইখন আহিব পাৰে, এইটো জাষ্ট এপ্ৰুভেলৰ কাৰণে আহিব। চ' আমি এইটো কি কৰিম, ইমেইল এপ্ৰুভেলৰ কাৰণে আহে, আমি এইটো কি কৰিম, আই এপ্ৰুভ কৰি দিম। চ' আহি গৈছে। তো আপুনি ৱৰ্ডপ্ৰেছটো ইনষ্টল কৰি লওক। ৱৰ্ডপ্ৰেছ ইনষ্টল কৰি দিয়ক। চ' মোৰ তাত আহিছে আছাম নিউজ, এইটো ৱেবছাইটটো আহি গৈছে। ইউজাৰ নাম আপোনালোকে এটা দিয়ক। পাছৱৰ্ড এটা দিয়ক। ইনষ্টল কৰক। 2 মিনিটতে ইনষ্টল হৈ যায় এইটো ৱৰ্ডপ্ৰেছটো। চ' ইনষ্টল হৈ গ'ল। এতিয়া মোৰ ডমেইন নেমটো আহি গৈছে আৰু এডমিনিষ্ট্ৰেটিভ ইউজাৰ নেম আহিছে। এইটো আপোনালোকৰ এইটো ৱৰ্ডপ্ৰেছ লগইনৰ লিংক হয় এইটো। আৰু এইটো আমাৰ ৱেবছাইট হয়। ইয়াতকে আমি কি কৰিম, ৱেবছাইটটো আমি ইয়াত বহাব লাগিব। ডমেইন নেমটো So domain name কি আছিল আমার assamnews.cv.nr।
এইটো অৰ্ডাৰ কৰিলোঁ। আমাৰ হৈ গ'ল সেটআপ CNAME ৰেকৰ্ড। এইটো আমি CNAME ৰেকৰ্ডটো ক্লিক কৰিলোঁ, এইটো হৈ গ'ল। So not ready দেখাইছে এতিয়া। তাৰপিছত আমি কি কৰিব লাগিব, এইটো আমি মেনুৱেলি আমি SSL চাৰ্টিফিকেট হেৰি কৰিব লাগিলে আমি মেনুৱেলি কি কৰিব লাগিব, আমি কপি কৰিব লাগিব। কপি কৰি আমি ক'ত যাব লাগিব, CNAME-ত যাব লাগিব, CNAME ৰেকৰ্ডত যাব লাগিব। CNAME ৰেকৰ্ডত ইয়াত ৰেকৰ্ডত এইটো কৰিব লাগিব। এইটো ডমেইন নেম ঠিকেই আছে। তাৰপিছতে ডেষ্টিনেশ্যনটো এইটো আমি ক'ৰ পৰা আনিব লাগিব, ডেষ্টিনেশ্যনটো ইয়াৰ পৰা আনিব লাগিব। কপি ডেষ্টিনেশ্যনটো আমি ইয়াত কৰিব লাগিব, ইয়াত কৰিব লাগিব। ডুপ্লিকেট CNAME ৰেকৰ্ড ডিটেক্টেড কেন হস্টেড। ইয়াত কি কৰিব লাগিব, কারেন্ট ডেষ্টিনেশ্যন এইটো আহি আছে। ডেষ্টিনেশ্যনটো আমি কারেন্ট ডেষ্টিনেশ্যনটো পাব লাগিব। এইটো ৰেডি হৈ গৈছে। এতিয়া আমি কি কৰিব লাগিব, এইটো কপি পেষ্ট, ডমেইন নেম ঠিকেই আছে। কারেন্ট ডেষ্টিনেশ্যন কপি পেষ্ট ইয়াত। প্ৰথম কাটি দিব লাগিব। হৈ গৈছে আমাৰ CNAME ৰেকৰ্ড তলত আহি গৈছে, যিটো আহি গৈছে। এতিয়া আমি কি কৰিব লাগিব, ৰিফ্ৰেছ কৰিব লাগিব। আহি গৈছে ৰিকুৱেষ্ট চাৰ্টিফিকেট, SR চাৰ্টিফিকেট। আমি এইটো কি কৰিব লাগিব, ক্ৰিয়েট কৰিব লাগিব। ডমেইন নেম ভেৰিফাইড ফাৰ্ষ্ট। তাৰমানে একবাৰ দুবাৰ নহয়, তাৰমানে সময় লয়, কেতিয়াবা ফেইল মাৰে। সেইটো কাৰণে আমি যদি আৰু কাৰেণ্ট ছেটআপটো CNAME-টো ছেটআপ কৰিব লাগে। আমি এইটো নট ৰেডি দেখুৱাই আছে। আমি এইটো ৰেডি কৰিব লাগিব, টাইম ল'ব।
HTTPS কৰিব লাগে, তাৰপিছত এণ্টাৰ কৰিব লাগে। চ' এইটো হৈ গ'ল। কানেকশ্যন ইজ চিকিউৰ। চ' আমি এনেকৈ SSL চাৰ্টিফিকেট হেৰি কৰিব পাৰি, ইনষ্টল কৰিব পাৰি, আৰু ইনষ্টল কৰি আমি WordPress-ত আমি আৰ্টিকল লিখিব পাৰিম। যেনেকৈ মই লিখিছোঁ ইয়াত 4টা আৰ্টিকল লিখিছোঁ, এনেকৈ আপোনালোকে লিখিব পাৰিব। আৰু আৰ্টিকল লিখাৰ কাৰণে আপোনালোকে কেনেকৈ লিখিব লাগে সেই বিষয়ত মোক কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকক কমেণ্টৰ ৰিপ্লাই কৰিম, আৰু আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক আৰ্টিকল কেনেকৈ লিখিব লাগে মই আপোনালোকক নিশ্চয় মই আপোনালোকৰ ওপৰত ভিডিঅ' এটা বনাম। চ' মই আজি ইমানতে এৰিছোঁ। চ' আপোনালোকে সকলোৱে WordPress কৰি লওক। WordPress কৰি লোৱাৰ পিছত আপোনালোকে তাৰপিছত মোক কমেণ্ট কৰিব, মই নতুনকৈ ভিডিঅ'টো বনাম। চ' এইখিনিতে মই এৰিছোঁ। জয় অসম।